55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলো। সন্মানীয় বিডিঅসকল, তিনিটা মণ্ডলৰ সন্মানীয় ঘৰ মানুহক কলনী নিৰ্মাণ কৰি দিছিল। মই যদি আপোনালোকক আনুষ্ঠানিকভাৱে আমি প্ৰত্যেকটো পঞ্চায়তৰ পৰা দুজন দুজনকে সন্মানীয় ব্যক্তিসকলক দিছোঁ, যিসকল হিতাধিকাৰী। আমাৰ প্ৰায় 6,000তকৈ ওপৰ পৰিয়ালে PMOIG যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পলাশবাৰীৰ পৰা উন্মোচন কৰিলে। আৰু প্ৰত্যেকটো সমষ্টিৰ পৰা সমষ্টিৰ প্ৰতিনিধিসকলে, বিধায়কসকলে এই ব্যৱস্থাত উপস্থিত আছে। আৰু আমিও আজি বেজেৰাৰ এই হাইস্কুল প্ৰাংগণত তিনিওটা ব্লকৰ কমলপুৰ, বিডিয়া আৰু বেজেৰা ব্লকৰ সন্মানীয় বিডিঅসকল, বিষয়াসকল, চাৰ্কুল অফিচাৰসকল আৰু ADC সকল আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ এই প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীটো আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। আমাৰ বিশ্বাস যে এইবাৰ আমাৰ কামৰূপ জিলাত প্ৰায় 25,000 ঘৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু অহা 17ৰ পৰা 26লৈকে আৱাজ প্লাছত 2024ৰ নতুনকৈ ছাৰ্ভে আৰম্ভ হ'ব। আপোনালোককো অনুৰোধ কৰিছোঁ, এই ছাৰ্ভেত যাতে প্ৰকৃত হিতাধিকাৰীসকলৰ নাম অন্তৰ্ভুক্ত হয়, আপোনালোকে অলপ চাই দিয়াৰ কাৰণে আমি ক'লোঁ। আৰু লগতে মই নতুনকৈ যিসকলে এই ঘৰ পালে তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে কোনো ব্যক্তিক মাজত যাতে টকা পইচা দি পেলাই নিজৰ সময় নষ্ট নকৰিব। কাৰণ যিসকল সঁচাকৈ কেঁচা ঘৰৈ আছে তেওঁলোকৰ নাম থাকিলে তেওঁলোকে এই ঘৰ পাবলৈ সক্ষম হ'ব। প্ৰথম কিস্তিত 37,500 টকা, সমুদায় 1,30,000 টকা পাব। আৰু MG এনৰেগাৰ যোগেদি প্ৰায় 98,555 MG এনৰেগাৰ যোগেদি পাব। মই ভাবোঁ এই আঁচনিয়ে অসমত আজি নতুন চমক দিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰয়াস কৰিছে। প্ৰথম অভিযোগটো সাংবাদিক বন্ধুসকলক দিলে হ'ল। আৰু আপোনালোকৰ আপোনালোকৰ সকলোৰে নাম, মোৰ নাম্বাৰটো আছে। লগতে আমাৰ হিতাধিকাৰীসকলকো নাম্বাৰ আমি দিছোঁ। আমাৰ মণ্ডলৰ পৰা এজন প্ৰভাৰী তাত দিয়া হ'ব পঞ্চায়তত। সেই প্ৰভাৰীসকলকো এই ব্যৱস্থা বা বিডিঅসকলক বা চাৰ্কুল অফিচাৰক আমি অপেন কৰি থৈছোঁ, বা জিলা সভাপতি সকলোকে আমি কৈছোঁ, যোনেই অভিযোগ দিয়ে তাৰ ওপৰত যদি দোষী হয় আমি ব্যৱস্থা ল'ম। 55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলো। সন্মানীয় বিডিঅসকল, তিনিটা মণ্ডলৰ সন্মানীয় ঘৰ মানুহক কলনী নিৰ্মাণ কৰি দিছিল। মই যদি আপোনালোকক আনুষ্ঠানিকভাৱে আমি প্ৰত্যেকটো পঞ্চায়তৰ পৰা দুজন দুজনকে সন্মানীয় ব্যক্তিসকলক দিছোঁ, যিসকল হিতাধিকাৰী। আমাৰ প্ৰায় 6,000তকৈ ওপৰ পৰিয়ালে PMOIG যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পলাশবাৰীৰ পৰা উন্মোচন কৰিলে। আৰু প্ৰত্যেকটো সমষ্টিৰ পৰা সমষ্টিৰ প্ৰতিনিধিসকলে, বিধায়কসকলে এই ব্যৱস্থাত উপস্থিত আছে। আৰু আমিও আজি বেজেৰাৰ এই হাইস্কুল প্ৰাংগণত তিনিওটা ব্লকৰ কমলপুৰ, বিডিয়া আৰু বেজেৰা ব্লকৰ সন্মানীয় বিডিঅসকল, বিষয়াসকল, চাৰ্কুল অফিচাৰসকল আৰু ADC সকল আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ এই প্ৰপত্ৰ বিতৰণ কাৰ্যসূচীটো আজি আমি আনুষ্ঠানিকতা কৰিলোঁ। আমাৰ বিশ্বাস যে এইবাৰ আমাৰ কামৰূপ জিলাত প্ৰায় 25,000 ঘৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু অহা 17ৰ পৰা 26লৈকে আৱাজ প্লাছত 2024ৰ নতুনকৈ ছাৰ্ভে আৰম্ভ হ'ব। আপোনালোককো অনুৰোধ কৰিছোঁ, এই ছাৰ্ভেত যাতে প্ৰকৃত হিতাধিকাৰীসকলৰ নাম অন্তৰ্ভুক্ত হয়, আপোনালোকে অলপ চাই দিয়াৰ কাৰণে আমি ক'লোঁ। আৰু লগতে মই নতুনকৈ যিসকলে এই ঘৰ পালে তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে কোনো ব্যক্তিক মাজত যাতে টকা পইচা দি পেলাই নিজৰ সময় নষ্ট নকৰিব। কাৰণ যিসকল সঁচাকৈ কেঁচা ঘৰৈ আছে তেওঁলোকৰ নাম থাকিলে তেওঁলোকে
এই ঘৰ পাবলৈ সক্ষম হ'ব। প্ৰথম কিস্তিত 37,500 টকা, সমুদায় 1,30,000 টকা পাব আৰু MG এনৰেগাৰ যোগেদি প্ৰায় 98,555 MG এনৰেগাৰ যোগেদি পাব। মই ভাবোঁ এই আঁচনিয়ে অসমত আজি নতুন চমক দিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰয়াস কৰিছে। প্ৰথম অভিযোগটো সাংবাদিক বন্ধুসকলক দিলে হ'ল আৰু আপোনালোকৰ আপোনালোকৰ সকলোৰে নাম মোৰ নাম্বাৰটো আছে, লগতে আমাৰ হিতাধিকাৰীসকলকো নাম্বাৰ আমি দিছোঁ। আমাৰ মণ্ডলৰ পৰা এজন প্ৰভাৰী তাত দিয়া হ'ব পঞ্চায়তত, সেই প্ৰভাৰীসকলকো এই ব্যৱস্থা বা BDO-সকলক বা চাৰ্কুল অফিচাৰক আমি অপেন কৰি থৈছোঁ বা জিলা সভাপতি সকলোকে আমি কৈছোঁ, যোনেই অভিযোগ দিয়ে তাৰ ওপৰত যদি দোষী হয় আমি ব্যৱস্থা ল'ম।